আজি আমি সপ্তম শ্ৰেণীৰ চতুৰ্থ অধ্যায় সৰল সমীকৰণ এক্সাৰসাইজ 4.1 আৰম্ভ কৰিবলৈ ওলাইছোঁ। তো প্ৰথম কথা সৰল সমীকৰণ কেনেকুৱা এইটো আমি প্ৰথমতে অকণমান জানি লওঁ। সৰল সমীকৰণ বস্তুটোনো কি? তো প্ৰথমতে আমি ধৰি ল'লোঁ যে তোমাৰ হাতত 10 টকা আছে। তোমাৰ হাতত কি টকা আছে? 10 টকা আছে আৰু দেউতাই তোমাক কিছু টকা দিলে। দেউতাই তোমাক কিমান টকা দিলে আমি নাজানো বাৰু। দেউতাই কিছু টকা দিলে, সেই টকাৰ পৰিমাণটো যেহেতু আমি নাজানো এক্স বুলি ধৰি ল'লোঁ, গতিকে তোমাৰ তাত টকাৰ পৰিমাণ কিমান হ'ল? 10 প্লাছ এক্স। তোমাৰ লগত আছে 10 টকা। তাৰপিছত দেউতাই তোমাক দিলে কিমান টকা দিলে আমি নাজানো দেউতাই, ঠিক আছে। তো আমি নাজানো কাৰণে এইটো এক্স বুলি ধৰি ল'লোঁ, এক্স টকা। গতিকে তোমাৰ তাত মুঠ টকাৰ পৰিমাণ কিমান হ'ল? মুঠ টকাৰ পৰিমাণ হ'ল 10 প্লাছ এক্স টকা, ঠিক আছে। এতিয়া 10 প্লাছ এক্স টকা আমি কি বুলি ক'ব পাৰোঁ? ইয়াক আমি ক'ব পাৰোঁ বীজগণিতীয় ৰাশি বুলি ক'ব পাৰোঁ, বীজগণিতীয় ৰাশি। তো এতিয়া দেউতাৰে তোমাক যেতিয়া এক্স টকা দিলে, তাৰ ফলত তোমাৰ তাত টকাৰ পৰিমাণ কিমান হ'ল? যে 20 টকা হ'ল তোমাৰ মুঠ টকাৰ পৰিমাণটো। দেউতাই তোমাক যিমান টকা দিলে তাৰ ফলত তোমাৰ মুঠ টকাৰ পৰিমাণ কিমান হ'ল? 20 টকা। তেতিয়াহ'লে আমি কি লিখিম? 10 প্লাছ এক্স ইকুৱেল টু 20। 10 প্লাছ এক্স ইকুৱেল কি হ'ল? 20। গতিকে এই যিটো উক্তি, এই যিটো সমতাৰ উক্তি, দুইফালে সমান হ'ল। তো এই সমতাৰ উক্তিটোকে আমি কি বুলি ক'ম? সমীকৰণ বুলি ক'ম, সৰল সমীকৰণ। এইটোৱে হৈছে এটা সৰল সমীকৰণ। আৰু ইয়াত এক্সটো কি আছিলে? এক্স হৈছে এটা চলক, নাইবা তাক আমি অজ্ঞাত ৰাশি বুলিও ক'ব পাৰোঁ, অজ্ঞাত ৰাশি। গতিকে এইটোৱে হৈছে এটা সৰল সমীকৰণ। এনেকুৱা ধৰণে আমি বেলেগ বেলেগ সৰল সমীকৰণ আমি সৃষ্টি কৰিব পাৰোঁ। তোমাৰ বৰ্তমান বয়সটো আমি নাজানো, ধৰি ল'লোঁ তোমাৰ বৰ্তমান বয়স আমি তোমাৰ বৰ্তমান বয়সটো নাজানো। গতিকে নাজানো কাৰণে আমি এটা অজ্ঞাত চলক বা অজ্ঞাত ৰাশি ব্যৱহাৰ কৰিছোঁ, এইটো ৱাই। তোমাৰ বৰ্তমান বয়স ৱাই বছৰ। এতিয়া 10 বছৰ আগত তোমাৰ বয়স আছিল, 10 বছৰ আগত তোমাৰ বয়স কিমান আছিল? ৱাই মাইনাছ 10 বছৰ। এনেকৈ কাৰণ আজি ধৰা তোমাৰ বৰ্তমান বয়সটো আমি নাজানো, আমি ধৰি লৈছোঁ ধৰা তোমাৰ ৱাই বুলি ধৰিছোঁ, কিন্তু ধৰা হ'ল তোমাৰ বয়সটো আমি জানো যে তোমাৰ বয়স 15 বছৰ। 15 বছৰ যদি বয়স হয় তোমাৰ বৰ্তমান, 10 বছৰ আগত তোমাৰ বয়স কিমান আছে? 15 বিয়োগ 10, অৰ্থাৎ 5 বছৰ আছিল 10 বছৰ আগতে তোমাৰ বয়স। তেনেকুৱা এতিয়া আমি সেইটোকে যদি সমীকৰণ বনাব লাগে যে 15 বছৰ আগত তোমাৰ 10 বছৰ আগত তোমাৰ বয়স 5 বছৰ আছিল, তেতিয়াহ'লে আমি সমীকৰণটো কি পাম? 10 বছৰ আগৰ বয়সটো হ'ল ৱাই মাইনাছ 10। তো 10 বছৰ আগত কিমান আছিল? 5 বছৰ আছিল। গতিকে সেইফালে 5 হ'ল, এইফালে ৱাই মাইনাছ 10 হ'ল। কাৰণ ৱাইৰ জেগাত যদি 15 বহি দিয়া যায়, 15 বিয়োগ 10 5 ওলাব সংখ্যাটো। গতিকে এইটো হ'ল আমাৰ কি? এটা সৰল সমীকৰণ। ইয়াকে আমি কওঁ কি? সৰল সমীকৰণ। এইটো হৈছে এটা বীজগণিতীয় ৰাশি। ইয়াক আমি কৈছোঁ বীজগণিতীয় ৰাশি। ইয়াক আমি কৈছোঁ সৰল সমীকৰণ। আৰু এই ৱাইটোক আমি কৈছোঁ কি বুলি? চলক বা অজ্ঞাত ৰাশি বুলি কৈছোঁ, চলক বা অজ্ঞাত ৰাশি। তো এনেধৰণে আমি
সমীকৰণবোৰ আমি বনাব পাৰোঁ, সৰল সমীকৰণবিলাক আমি সৃষ্টি কৰিব পাৰোঁ। আৰু এটা আমি উদাহৰণ লৈছোঁ, ধৰা এটা সংখ্যাৰ লগত 10 যোগ কৰিলে যোগফলটো 12 হয়। এতিয়া সংখ্যাটো আমি নাজানো, তো ধৰি ল'লোঁ আমি সংখ্যাটো x, ধৰা হ'ল সংখ্যাটো কি x, তাৰ লগত আমাক কি যোগ কৰিব দিছে, 10 যোগ কৰিব দিছে। 10 যোগ কৰিলে কিমান হয় বুলি কৈছে, x + 10 = 12 বুলি কৈছে। এটা সংখ্যাৰ লগত 10 যোগ কৰিলে যোগফলটো হ'ল 12। গতিকে এই যিটো এটা সমতাৰ উক্তি পাইছা, এইটো হ'ল এটা সৰল সমীকৰণ। এইটো হ'ল এটা সৰল সমীকৰণৰ উদাহৰণ। এনেকৈ আমি বিভিন্ন ধৰণৰ সৰল সমীকৰণ বনাব পাৰোঁ। ইয়াত x হৈছে এটা চলক বা অজ্ঞাত ৰাশি। তো 1 নম্বৰ প্ৰশ্নটোত আহিছোঁ, তলৰ উক্তিবোৰ সমীকৰণত প্ৰকাশ কৰা। প্ৰথম প্ৰশ্নটো আছে, এটা সংখ্যাৰ 6 গুণৰ লগত 5 যোগ কৰিলে 35 পোৱা যায়। যে আমি সংখ্যাটো ধৰি ল'লোঁ, ধৰা হ'ল সংখ্যাটো x, তাৰপিছত তাৰ 6 গুণৰ লগত 5 যোগ কৰিলে 35 পোৱা যায়। প্ৰশ্নমতে সংখ্যাটোৰ 6 গুণ অৰ্থাৎ xৰ লগত 6 পূৰণ যোগ 5 যোগ সংখ্যাটোৰ লগত 6 পূৰণ আৰু তাৰ লগত 5 যোগ কৰিলে কিমান হ'ব, 35 হ'ব বুলি কৈছে। অৰ্থাৎ 6x, 6 পূৰণ x, 6x + 5 = 35। গতিকে এইটো হ'ল আমাৰ সমীকৰণটো। প্ৰথম যিটো প্ৰশ্ন উক্তি আছে, এটা সংখ্যাৰ 6 গুণৰ লগত 5 যোগ কৰিলে 35 হয়, এইটো আছিল 1 নম্বৰ। 2 নম্বৰটো ঠিক তেনেকৈ কি হ'ব, ধৰা হ'ল সংখ্যাটো আমি ধৰি ল'লোঁ, সংখ্যাটো x ধৰিলোঁ। তাৰপিছত প্ৰশ্নমতে কি কৈছে, এটা সংখ্যাৰ 1/4, অৰ্থাৎ এটা সংখ্যাটো যিহেতু x ধৰিলোঁ, xৰ 1/4 মানে হ'ল 4/1। xৰ 4/1টো কাৰ সমান, 9ৰ সমান। গতিকে সমান চিন দি পেলাই এইফালে 9 লিখিলোঁ। তাৰপিছত ৰৰ ঠাইত পূৰণ দিলে এইটো পাবা এনেকুৱা, x × 1 x হ'ব, তলত 4 থাকিব, তো এইটো হ'ব কি x/4 = 9। প্ৰশ্নটো আছে, এটা সংখ্যাৰ 5 গুণ 20তকৈ 5 বেছি। ধৰা হ'ল সংখ্যাটো x। প্ৰশ্নমতে সংখ্যাটোৰ 5 গুণ অৰ্থাৎ 5 পূৰণ x, এই 5 গুণটো 20তকৈ 5 বেছি আছে। অৰ্থাৎ 5 গুণৰ পৰা যদি আমি 5 বিয়োগ কৰোঁ, 20ৰ সমান হ'ব। ইয়াক আমি এনেকৈ লিখিব পাৰোঁ, 5x - 5 = 20। এইটো আছিল 3টো। তাৰপিছত আহিছোঁ 4 নম্বৰটোত। 4 নম্বৰ হ'ব কি, ইয়াতো আমি ধৰি ল'ম এটা সংখ্যা, ধৰা হ'ল সংখ্যাটো x, সংখ্যাটো আমি x ধৰি ল'লোঁ। এতিয়া 10 পাবলৈ 7 গুণৰ লগত 3 যোগ কৰিব লাগে। প্ৰশ্নমতে এই সংখ্যাটোৰ 7 গুণৰ লগত 3 যোগ কৰিলে আমি 10 পাম। তাৰমানে তো 7 গুণ মানে হ'ব এইটো 7x, তাৰ লগত 3 যোগ কৰিলে কিমান হ'ব বুলি কৈছে, 10 হ'ব বুলি কৈছে। 5 নম্বৰটোত আহিছোঁ, এটা সংখ্যাৰ 1/5ৰ পৰা 4 বিয়োগ কৰিলে 2 পোৱা যাব। সংখ্যাটো আমি ধৰি ল'লোঁ x, তাৰ প্ৰশ্নমতে যিটো সমীকৰণ হ'ব, এই সংখ্যাটোৰ 1/5 মানে xৰ 5/1, 5/1ৰ পৰা কি বিয়োগ, 4 বিয়োগ কৰিলে কিমান হ'ব বুলি কৈছে, 2 হ'ব বুলি কৈছে।
xৰ 5/1 পৰা 4 বিয়োগ কৰিলে 2 হ'ব বুলি কৈছে 1/5 মানে হ'ল 5/1 গতিকে ৰৰ ঠাইত পূৰণ দিম আমি দিলে এইটো হ'ব এনেকুৱা x আৰু 1 পূৰণ হৈ ওপৰত x হ'ব তলত 5 থাকিল গতিকে সমীকৰণটো হ'ল এইটো তাৰপিছত 6 নম্বৰটো আছে কি pৰ 4 গুণ 20ৰ সমান তে pৰ 4 গুণ সংখ্যাটো আমি p ধৰিলো ধৰা হ'ল সংখ্যাটো p ধৰা হ'ল মানে সংখ্যাটো দিয়াই আছে আমাক এটো ধৰা হ'ল শব্দ নালাগে সংখ্যাটো p গতিকে প্ৰশ্নমতে কি আছে pৰ 4 গুণ 20ৰ সমান অৰ্থাৎ p পূৰণ 4 সমান 20 p পূৰণ 4 মানে আমি 4p লিখিব পাৰো এইটো হল আমাৰ সমীকৰণটো 4p = 20 7 নম্বৰটোত এটা সংখ্যাৰ 3 গুণৰ পৰা 1 বিয়োগ কৰিলে 2 হয় এটা সংখ্যাৰ 3 গুণৰ পৰা 1 বিয়োগ কৰিলে 2 হয় ধৰা হ'ল সংখ্যাটো x সংখ্যাটো আমি x ধৰি ললো প্ৰশ্নমতে সংখ্যাটোৰ 3 গুণৰ পৰা 3 গুণ মানে হ'ল 3 পূৰণ x 3x x ৰ 3 গুণ মানে হ'ল 3x তাৰ পৰা 1 বিয়োগ কৰিলে কিমান হয় বুলি কৈছে 2 হয় বুলি কৈছে গতিকে এইটো আছিল আমাৰ সমীকৰণটো 7 নম্বৰ উক্তিটোৰ সমীকৰণটো হ'ল 3x - 1 = 2 8 নম্বৰ প্ৰশ্নটোত আহিছো আমি সংখ্যাটো x ধৰি লৈছো x নধৰি আমি যিকোনো বেলেগ চলকো ধৰিব পাৰো y ধৰিব পাৰো z ধৰিব পাৰো p ধৰিব পাৰো 40 পাবলৈ এটা সংখ্যাক 10 ৰে হৰণ কৰি 10 বিয়োগ কৰা এই সংখ্যাটোক আমি 10 ৰে হৰণ কৰিলো x/10 হৰণ কৰি 10 বিয়োগ কৰিলো -10 কৰিলে কিমান হ'ব 40 হ'ব এইটো হ'ল 8 নম্বৰৰ সমীকৰণ তেনে ধৰণে আমি উক্তিৰ পৰা সমীকৰণ গঠন কৰিব পাৰো প্ৰথমতে আমি তাত এটা চলক ধৰি লম x y z কিবা এটা ধৰি লম আৰু উক্তিটো আমি ভালদৰে পঢ়ি লৈ যদি গুণ কৰিব দিছে পূৰণ কৰিম যদি আমাক বেছি বুলি কৈছে যোগ কৰিম যদি কম বুলি কৈছে বিয়োগ কৰিম ঠিক তেনেকৈ হৰণৰ কথা থাকিলে হৰণ কৰিব লাগিব 1/4 বুলি ক'লে 4/1 1/5 বুলি ক'লে 5/1 এইখিনি কথা মনত ৰাখিব লাগিব 1/3 মানে 3/1 2/5 মানে 5/2 3/5 মানে 5/3 ঠিক তেনেকুৱা ধৰণে আমি উক্তিটো ভালদৰে পঢ়ি এইখিনি আমি সমীকৰণটো গঠন কৰিব পাৰো 2 নম্বৰ প্ৰশ্নটো আছে কি তলৰ সমীকৰণবোৰ উক্তি আকাৰত লিখা একৰ বিপৰীত একত উক্তিৰ পৰা সমীকৰণত প্ৰকাশ কৰিছো আৰু দুইত সমীকৰণৰ পৰা উক্তি প্ৰকাশ কৰিব লাগে তো প্ৰথম আছে কি 3x - 4 = 5 ইয়াক আমি লিখিব পাৰো এটা সংখ্যা এটো হল x তো এটা সংখ্যা তাৰ 3 গুণ 3 পূৰণ হৈ আছে 3 গুণ বুলি কৈছো এই কাৰণে 4 বিয়োগ কৰা হৈছে এটা সংখ্যা 3 গুণৰ পৰা 4 বিয়োগ কৰিলে কিমান হয় 5 হয় এটা সংখ্যাৰ 3 গুণৰ পৰা 4 বিয়োগ কৰিলে যাব এটা সংখ্যা 3 গুণৰ পৰা 4 বিয়োগ কৰিলে 5 পোৱা যাব 2 নম্বৰ ইয়াতে এটা সংখ্যা আছে m তো m ক 3 ৰে হৰণ কৰি হৰণফলৰ লগত 6 যোগ কৰিলে 11 পোৱা যাব নাইবা এটা সংখ্যাক 3 ৰে হৰণ কৰি হৰণফলৰ লগত 6 যোগ কৰিলে 11 পোৱা যাব 3 ৰে হৰণ কৰি হৰণফলৰ লগত 6 যোগ কৰিলে এটা সংখ্যাক 3 ৰে হৰণ কৰি হৰণফলৰ লগত 6 যোগ কৰিলে 11 পোৱা যাব 11 পোৱা যাব বা হয় এনেকৈ লিখিলেও হ'ব
তাৰপিছত এইটো কি পিৰ লগত 7টো কি হৈছে পূৰণ হৈছে গুণ হৈছে গতিকে এটা সংখ্যাৰ 7 গুণ কাৰ সমান 42ৰ সমান এটা সংখ্যাৰ 7 গুণ 42ৰ সমান তাৰপিছত 4 নম্বৰটো এটা সংখ্যাক 6ৰে হৰণ কৰিলে 2 পোৱা যাব 6ৰে হৰণ কৰিলে 2 পোৱা যাব এটা সংখ্যাক 6ৰে হৰণ কৰিলে 2 পোৱা যাব তাৰপিছত এইটো যদি চোৱা যায় কি আছে xৰ লগত 5টো পূৰণ হৈ আছে তো অৰ্থাৎ এটা সংখ্যাৰ 5 গুণ যোগ হৈছে কি তাৰ লগত 7 এটা সংখ্যাৰ 5 গুণৰ লগত 7 যোগ কৰিলে 2 পোৱা যাব এটা সংখ্যাৰ 5 গুণৰ লগত 7 যোগ কৰিলে 2 পোৱা যাব তাৰপিছত লাষ্টৰটো আছে এইটো হৈছে কিউ কিউক হৰণ কৰা হৈছে 2ৰে তো এটা সংখ্যাক 2ৰে হৰণ কৰি হৰণফলৰ পৰা 1 বিয়োগ কৰিলে 4 হয় এটা সংখ্যাক 2ৰে হৰণ কৰি হৰণফলৰ পৰা 1 বিয়োগ কৰিলে কিমান পোৱা যাব 4 পোৱা যাব এইটো আছিল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ একটো আছে কি যে অনুপমা নিৰুপমা আৰু উপমাৰ বয়সৰ সমষ্টি 22 বছৰ অনুপমা নিৰুপমাতকৈ 1 বছৰ সৰু উপমা আৰু নিৰুপমাতকৈ 2 বছৰ ডাঙৰ উপমা নিৰুপমাতকৈ 2 বছৰ ডাঙৰ নিৰুপমাৰ বয়সৰে সমীকৰণটো গঠন কৰা নিৰুপমাৰ বয়স x বছৰ অনুপমাৰ বয়স কিমান হ'ব প্ৰশ্নত কৈছে যে অনুপমাৰ বয়স নিৰুপমাতকৈ 1 বছৰ কম কম মানে বিয়োগ কিমান কম 1 কম গতিকে 1 বিয়োগ 2 কম হলে 2 বিয়োগ 10 কম হলে 10 বিয়োগ কেনেকুৱা কথা আৰু উপমাৰ বয়স যেহেতু উপমা নিৰুপমাতকৈ ডাঙৰ সেইকাৰণে প্লাছ কেইবছৰ ডাঙৰ 2 বছৰ ডাঙৰ সেইকাৰণে 2টো আমি যোগ কৰিছোঁ গতিকে ডাঙৰ বুলি ক'লে যোগ হ'ব সৰু বা কম বুলি ক'লে বিয়োগ হ'ব গতিকে বয়সকেইটা লিখি ল'লা তাৰপিছত সমীকৰণটো প্ৰশ্নমতে তিনিটাৰ বয়সৰ যোগফল কিমান বুলি কৈছে এইটো আৰু এইটো যোগ কৰি দিয়া x যোগ x - 1 যোগ x + 2 is equal to 22 তিনিটাৰ বয়সৰ যোগফল 22 বুলি কৈছে আমাক পৰা ব্ৰেকেট কেইটা গুচাই দিলে এইটো হ'ল এনেকুৱা সৌফালে 22 থাকিল তো এইটো লাইনত ব্ৰেকেটবোৰ আমি উঠাই দিছোঁ তাৰপিছত x এটা x ইয়াত এটা x ইয়াত এটা x কেইটা x হ'ল তিনিটা x 3x লিখিলোঁ তাৰপিছত এইটো -1 এইটো +2 -1 +2 এতিয়া 3x টো যি আছে সেই থাকিল -1 + 2 1 টকা ধাৰ 2 টকা জমা কিমান হ'ব তোমাৰ তাত 1 টকা কি আছে ধাৰ 2 টকা জমা আছে তোমাৰ লগত আৰু 1 টকা ধাৰ আছে ধৰা তুমি তোমাৰ বন্ধুজনক 1 টকা দিব আছা তোমাৰ লগত 2 টকা আছে গতিকে 2 টকাৰ পৰা 1 টকা দিলে তোমাৰ লগত কিমান থাকিব আৰু 1 টকা জমা থাকিব +1 নাইবা আমি মনত ৰাখিব লাগিব যে এটা সংখ্যা নিগেটিভ এটা সংখ্যা পজিটিভ হলে এটা যদি ঋণাত্মক আৰু এটা ধনাত্মক সংখ্যা হয় তেতিয়া আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে আৰু
ডাঙৰটোৰ আগত যি চিন থাকে সেই চিন বহাব লাগে। আমি এই ধৰণেও কথাটো বুজি ল'ব পাৰোঁ। দুইটো অঞ্জনৰ ককাকৰ বয়স 72 বছৰ, ককাকৰ বয়স অঞ্জনৰ বয়সৰ 7 গুণতকৈ 2 বছৰ বেছি। ককাকৰ বয়স অঞ্জনৰ বয়সৰ 7 গুণতকৈ 2 বছৰ বেছি। গতিকে আমি প্ৰথমতে অঞ্জনৰ বয়সটো ধৰি লওঁ। ধৰা হ'ল অঞ্জনৰ বয়স X বছৰ। এতেকে ককাকৰ বয়স অঞ্জনৰ বয়সৰ 7 গুণ মানে কিমান হ'ল 7x আৰু 2 বেছি বুলি কৈছে মানে 2 এটা যোগ কৰি দিয়া। গতিকে ককাকৰ বয়সটো তাৰমানে কিমান হ'ল 7x + 2 বছৰ। কিয় হ'ল? কাৰণ অঞ্জনতকৈ 7 গুণ আৰু 2 বেছি। গতিকে অঞ্জনৰ বয়সৰ লগত 7 গুণ মানে 7 পূৰণ আৰু 2 বেছি মানে 2টো যোগ। এতিয়া প্ৰশ্নমতে কিন্তু ককাকৰ বয়স কিমান আছিল? ককাকৰ বয়স 72 বছৰ আছে। গতিকে এইফালে আমি ককাকৰ বয়সটো এইটো লিখি দিলোঁ 7x + 2 আৰু সেইফালে থাকিল 72। গতিকে সমীকৰণটো আমি গম পালোঁ কি 7x + 2 = 72। এটা বৰ্গৰ পৰিসীমা 32 সেন্টিমিটাৰ, তাক আমি সমীকৰণৰ আকাৰত লিখিব লাগে। তো বৰ্গৰ পৰিসীমা, ইয়াত আমি এটা ছবি আঁকিছোঁ। ধৰা এইটো এটা বৰ্গ। বৰ্গৰ বিষয়ে আমি এটা কথা জানো যে বৰ্গৰ চাৰিওটা বাহু সমান জোখৰ আৰু পৰিসীমা মানে হৈছে চাৰিওটা বাহুৰ যোগফল। গতিকে আমি যদি এটা বাহুৰ মান x বুলি ধৰোঁ, অৰ্থাৎ প্ৰত্যেকটো বাহুৰ মানে x, গতিকে সমীকৰণটো কি হ'ব? বৰ্গৰ পৰিসীমা আমাক কৈছে যে কিমান বুলি কৈছে? বৰ্গৰ পৰিসীমা 32 সেন্টিমিটাৰ। বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য আমি ধৰি ল'লোঁ। ধৰা হ'ল বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য x সেন্টিমিটাৰ। তাৰপিছত বৰ্গটোৰ পৰিসীমা কিমান আছে? 32 সেন্টিমিটাৰ আছে। পৰিসীমা মানে হ'ল বৰ্গৰ পৰিসীমাৰ সূত্ৰটো হ'ল 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য। 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য সমান তাৰমানে 32। তাৰপিছত 4 পূৰণ এটা বাহুৰ জেগাত আমি x লিখি দিলোঁ। গতিকে সমীকৰণটো হ'ল আমাৰ কিমান? 4x = 32। 4x = 32। ৰমেনৰ দেউতাকে প্ৰতি কিলোগ্ৰাম 20 টকা দৰত আলু আৰু প্ৰতি কিলোগ্ৰাম 10 টকা দৰত পিঁয়াজ কিনিলে। আলুৰ পৰিমাণতকৈ 1 কিলোগ্ৰাম কম পিঁয়াজ কিনাৰ পিছত বেপাৰীক 50 টকা দিলে। ধৰা হ'ল আলুৰ পৰিমাণটো ধৰি ল'লোঁ আমি x কিলোগ্ৰাম। তেতিয়াহ'লে পিঁয়াজৰ পৰিমাণ কিমান হ'ব? পিঁয়াজৰ পৰিমাণ হ'ব x - 1 কিলোগ্ৰাম। কিয়? কাৰণ আলুতকৈ পিঁয়াজ 1 কিলোগ্ৰাম কমকৈ কিনিছে। আলু যদি 10 কেজি লৈছে, পিঁয়াজ 9 কেজি লৈছে, বা আলু যদি 5 কেজি লৈছে, পিঁয়াজ 4 কেজি লৈছে, তেনেকুৱা কথাটো। আলুতকৈ পিঁয়াজ 1 কেজি কম লৈছে তাৰমানে। এতিয়া প্ৰশ্নমতে যিটো সমীকৰণ হ'ব সেইটো কি হ'ব? 20 টকা, 1 কিলো আলুৰ দাম যদি 20 টকা হয়, x কিলো আলুৰ দাম কিমান হ'ব? 20টো পূৰণ কৰিব লাগিব। যেনেকৈ মই যদি কওঁ যে 1 কেজি আলুৰ দাম 20 টকা, 2 কেজি আলুৰ দাম কিমান হ'ব? 20 পূৰণ 2 40, বা 3 কেজি আলুৰ দাম 20 পূৰণ 3। তাৰমানে দামটো আৰু পৰিমাণটো কি হয়? পূৰণ হয়। তো এইটো হ'ল 20x। তাৰ লগত এইটো হ'ব পিঁয়াজৰ দাম আছিল 10, 1 কেজিত 10 টকা। সেই হিচাপে x - 1ত কিমান হ'ব? এইটো 10 আৰু মানে দামটো আৰু পৰিমাণটো পূৰণ কৰি দিলা।
আৰু দুয়োটাৰ যোগফলটো তেওঁ দোকানীক কিমান টকা দিছে আলু আৰু পিঁয়াজ যেতিয়া কিনিলে তেওঁ দোকানীক দিলে কিমান টকা মুঠতে 50 টকা দিলে গতিকে সমীকৰণটো এইটো 20x 10 into x 10x হ'ব 10 into 1 10 হ'ব তাৰপিছত 20টা x যোগ 10টা x 30x এইটো হ'ল -10 is equal to 50 তো ইয়াক আমি এনেকৈ লিখিব পাৰোঁ 5 নম্বৰ প্ৰশ্নটো আছে ত্ৰিভুজৰ দুটা কোণৰ মাপ আটাইতকৈ সৰু কোণটোৰ যথাক্ৰমে দুগুণ আৰু তিনিগুণ ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী ধৰা হ'ল ত্ৰিভুজটোৰ সৰু কোণটোৰ মাপ x এতেকে বাকি দুটা কোণৰ মাপ কিমান হ'ব দুগুণ আৰু তিনিগুণ অৰ্থাৎ 2x আৰু 3x বাকি দুটা কোণৰ মাপ 2x আৰু 3x ধৰা এইটো এটা ত্ৰিভুজ তো ইয়াৰ এই কোণটো x এই কোণটো 2x এই কোণটো 3x ঠিক আছে তো প্ৰশ্ন মতে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল আমি জানো 180 গতিকে x যোগ 2x যোগ 3x ইকুৱেল টু আমি লিখিম 180 ডিগ্ৰী এটা যোগ এটো x ৰ লগত এখন মানে 1 আছে এটা x যোগ দুটা x যোগ তিনটা x এটা আপেল যোগ দুটা আপেল যোগ তিনটা আপেল কেইটা আপেল হ'ল ছয়টা আপেল তো এটো 6x হ'ল গতিকে এইটোই হ'ল আমাৰ সমীকৰণটো 4 নম্বৰ প্ৰশ্নটো আহিছে 4 নম্বৰ আছে কি বন্ধনীৰ ভিতৰত থকা মানটোত সমীকৰণটো সিদ্ধ হয় নে নহয় কোৱা প্ৰথম প্ৰশ্নটো আছে x + 5 = 0 বন্ধনীৰ ভিতৰত x = -5 আছে তো এই যেটো শব্দ আছে সমীকৰণটো সিদ্ধ হয় নে নহয় সিদ্ধ হ'ব লাগিলে x ৰ মানটো যেতিয়া আমি সমীকৰণটোত বহুৱাম বাওফাল আৰু সোঁফাল দুয়োটা সমান হ'ব লাগিব যদি দুয়োটা সাইড সমান হয় বাওপক্ষ আৰু সোঁপক্ষ যদি সমান হয় লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড যদি সমান হয় তেতিয়া আমি কম যে সমীকৰণটো সিদ্ধ হয় এই যেটো মান আছে এই মানটোৰ কাৰণে সমীকৰণটো সিদ্ধ হয় আৰু যদি বাওপক্ষৰ মানটো সোঁপক্ষৰ মানটোৰ লগত একে নহয় তেতিয়া আমি কম যে সমীকৰণটো সিদ্ধ নহয় তো এতিয়া যেটো প্ৰথম প্ৰশ্ন আছে x + 5 = 0 x ৰ মান ব্ৰেকেটৰ ভিতৰত -5 আছে তো x ৰ জায়গাত আমি এই মানটো ইয়াত বহাই দিম x ৰ জায়গাত আমি লিখিলো -5 তাৰ পিছত যোগ চিন আছে আৰু 5 আছে হেইফালে আছে 0 তো ইয়াত আমি কি কৰিলো x ৰ জায়গাত এই যেটো -5 আছে এই সংখ্যাটো আমি বহুৱাইছো এতিয়া -5 + 5 কিমান হয় আমি জানো 5 টকা ধাৰ 5 টকা জমা তাৰ মানে কি শূন্য তোমাৰ লগত 5 টকা আছিল তুমি দোকানীক 5 টকা ধাৰ মাৰিলা গতিকে কেই টকা থাকিল 1 টকা নাথাকিল অৰ্থাৎ 0 তো দুয়োটা ভাল সমান হৈছে x ৰ মান বহাই দিওতে যেহেতু দুয়োটা সাইড সমান হৈছে গতিকে আমি কম সমীকৰণটো সিদ্ধ হয় সমীকৰণটো সিদ্ধ হয় x = -5 ৰ বাবে সমীকৰণটো সিদ্ধ হয় বুলি আমি কম দ্বিতীয় প্ৰশ্নটো যদি আহো তো ইয়াত আমাৰ আছে কি x ৰ জায়গাত 4 সংখ্যাটো আমি বহুৱাই চাম x ৰ জায়গাত 4 এটো 2 সংখ্যাটো লিখিলো তাৰ পিছত পূৰণ চিন দিলো কাৰণ 2 ৰ লগত x টো পূৰণ হৈ আছে আৰু x ৰ জায়গাত আমি লিখিম এই 4 সংখ্যাটো তো 2 পূৰণ 4 বিয়োগ 8 এইফালে থাকিল 7 2 4 গুণ কিমান 8 বিয়োগ 8 সোঁফালে আছে 7 8 ৰ পৰা 8 বিয়োগ কৰিলে কি হয় 0 সোঁফালে আছে 7 দুয়োটা ফাল সমান হৈছে নে নাই হোৱা সমান চিনটো কাটি থৈ দিয়া দুয়োটা সাইড যেতিয়া বেলেগ বেলেগ সংখ্যা ওলাব বাওফালৰ সংখ্যাটো সোঁফালৰ সংখ্যাটো যদি নিমিলে সমান চিনটো কাটি থৈ দিবা আৰু লগতে লিখিবা সমীকৰণটো সিদ্ধ নহয় বাওফালৰ সংখ্যাটো সোঁফালৰ সংখ্যাটো যদি একে নহয় তাৰ মানে লিখিম সমীকৰণটো সিদ্ধ নহয় আৰু যদি বাওফালৰ সংখ্যাটো আৰু সোঁফালৰ সংখ্যাটো একে ওলায় তেতিয়া লিখিম সমীকৰণটো সিদ্ধ হয় এতিয়া আইছো 3 নম্বৰটোত ইয়াত আমি x ৰ জায়গাত 3 সংখ্যাটো বহাম তলত 3 আছে যোগ 6 8 3 ৰে 3 হৰণ কৰিলে একবাৰ যাব
তাৰপিছত এইটো 6 এইফালে আছে 7 1 যোগ 6 কিমান হ'ব 7 সোঁফালে আছে 7 দুয়োটা সংখ্যা সমান ওলাইছে x ৰ মান 3 বহুৱালে বাওপক্ষ আৰু সোঁপক্ষ সমান হৈছে গতিকে আমি কি বুলি ক'ম সমীকৰণটো সিদ্ধ হয় বুলি লিখিম সমীকৰণটো সিদ্ধ হয় তো ইয়াত আমি x ৰ ঠাইত 7 সংখ্যাটো বহালো 7 হৰণ 7 - 2 = 0 তো 7ৰে 7 হৰণ কৰিলে 1 হ'ব এটো হল 0 1 - 2 1 টকা জমা 2 টকা ধাৰ গতিকে 1 টকা ধাৰ থাকিল -1 সোঁফালে 0 থাকিল তো দুটা সাইড যদি তুলনা কৰা যায় বাওপক্ষ সোঁপক্ষ একে হোৱা নাই বেলেগ বেলেগ ওলাইছে মানকিটা তেতিয়াহ'লে আমি লিখিম যে সমীকৰণটো সিদ্ধ নহয় যেহেতু বাওপক্ষ সোঁপক্ষ সমান নহল গতিকে সমীকৰণটো সিদ্ধ নহয় বুলি নকৈ এইটোত আহিছো ইয়াতে x ৰ ঠাইত আমি এটো 5 সংখ্যাটো লিখিলো আৰু x ৰ জাগাত 7 সংখ্যাটো বহাম সোঁফালে আছে 35 বাওফালে হ'ব 5 7 গুণ 35 সোঁফালে আছে 35 দুয়োটা ফাল সমান হ'ল বাওফাল সোঁফাল সমান হৈছে গতিকে আমি লিখিম যে সমীকৰণটো সিদ্ধ হয় সমীকৰণটো সিদ্ধ হয় তাৰ পিছত আহিছো নেক্সট কোৱেশ্চনটোত ইয়াত আমি x ৰ ঠাইত কি বহাব লাগিব -1 বহাব লাগিব যে এইটো 4 টো লিখিলো পূৰণ চিন দিলো x ৰ জাগাত -1 তো 4 * -1 -4 হ'ব এটো আছে +8 8 টকা জমা 4 টকা ধাৰ 8 টকা জমা 4 টকা ধাৰ হলে কিমান হ'ব তোমাৰ লগত 8 টকা আছে তোমাৰ বন্ধুজনক তুমি 4 টকা দিব আছা 4 টকা ধাৰ মাৰিলা তোমাৰ লগত 4 টকা থাকিল জমা তো কি দেখিলা বাওপক্ষ আৰু সোঁপক্ষ সমান হৈছে গতিকে সমীকৰণটো সিদ্ধ হয় বুলি লিখিব লাগিব সমীকৰণটো সিদ্ধ হয় তো 4 মই তোমালোকক 6টা কৰি দিলো 1 ৰ পৰা 6 লৈ অতি সহজ আৰু 7 8 9 10 এই 4টা তোমালোকক হোমৱৰ্ক দিলো ঘৰত চেষ্টা কৰি চাবা 5 নম্বৰ প্ৰশ্নটো আছে বন্ধনীৰ ভিতৰত থকা মানটো সমীকৰণটোৰ এটা সমাধান হয় নে নহয় পৰীক্ষা কৰা তো 4 নিচিনাকৈ ইয়াত আমি কৰিব লাগিব x ৰ মানটো বহুৱাই যদি বাওপক্ষ সোঁপক্ষ সমান হৈছে অৰ্থাৎ সমীকৰণটো যদি সিদ্ধ হয় তাৰ মানে সমাধান হয় বুলি লিখিম তো x ৰ জাগাত ইয়াত আমি 1 বহালো 4 * 1 + 3 = 7 4 * 4 + 3 এইফালে আছে 7 4 + 3 বাওফালে 7 হল সোঁফালেও 7 আছে তাৰ মানে x = 1 মানটো সমীকৰণটোৰ সমাধান হয় সমীকৰণটো সিদ্ধ হয় x = 1 হলে সমীকৰণটো সিদ্ধ হয় এতেকে x = 1 সমীকৰণটোৰ সমাধান হয় x = 1 সমীকৰণটোৰ সমাধান হয় ঠিক তেনেকৈ আমি 2 নম্বৰ প্ৰশ্নটোত আহিছো তো 2 নম্বৰ ইয়াতে আমি x ৰ ঠাইত বহাব লাগিব 3 2 * 3/3 + 5 = 7 তো এই 3 কাটা গ'ল কি থাকিল 2 থাকিল 2 + 5 = 7 7 = 7 গতিকে ইয়াতো আমি দেখিলো যে x = 3 হলে সমীকৰণটো সিদ্ধ হয় এতেকে x = 3 সমীকৰণটোৰ সমাধান হয় সমাধান হয় x ৰ ঠাইত 3 সংখ্যাটো বহালো 3 - 4 = 1 3 - 4 মানে +3 এইটো 3 টো মানে একো চিন নাই মানে আগত প্লাস আছে 3 টকা জমা 4 টকা ধাৰ গতিকে 1 টকা ধাৰ থাকিল তো ইয়াত দুয়োটা ফাল কি হ'ল বেলেগ বেলেগ ওলাইছে গতিকে সমীকৰণটো সিদ্ধ নহয় x = 3 হলে
সমীকৰণটো সিদ্ধ নহয়। তো সমীকৰণটো যেহেতু সিদ্ধ নহয় সমাধানো নহয়, এটাকে x = 3 সমাধান নহয়। সমীকৰণটোৰ সমাধান নহয়। তো 4 নম্বৰ প্ৰশ্নটো আছে 6x = 18, xৰ মান 2 হলে সমীকৰণটোৰ সমাধান হয় নে নহয়। তো ইয়াত আমি প্ৰথমতে xৰ ঠাইত 2 সংখ্যাটো বহালো 6 × 2। তো বাওঁফালে আমাৰ 6 × 2 = 12, সোঁফালে আছে 18। তো বাওঁপক্ষ সোঁপক্ষ বেলেগ বেলেগ হ'ল, সমান চিনটো কাটি দিয়া আৰু তলত লিখিবা যে যেহেতু বাওঁপক্ষ সোঁপক্ষ একে হোৱা নাই, তাৰ মানে আমি কি ক'ম যে x = 2 হলে সমীকৰণটো সিদ্ধ নহয়। সিদ্ধ নহয়, সমীকৰণটো সিদ্ধ নহয়। এতেকে x = 2 সমীকৰণটোৰ সমাধান নহয়। যেহেতু সমীকৰণটো সিদ্ধ নহয় গতিকে x = 2 সমীকৰণটোৰ সমাধান নহয়। তাৰপিছত আমি আহিছোঁ ইয়াত আমি xৰ জেগাত 2 সংখ্যাটো বহালো 5 × 2 সোঁফালে 7 আছে, 5 × 2 = 10 বিয়োগ 1 এইফালে থাকিল 7, 9 হ'ল, এইফালে 7 থাকিল। ইয়াতো আমি বাওঁপক্ষ আৰু সোঁপক্ষ বেলেগ বেলেগ পাইছোঁ, গতিকে আমি লিখিম যে x = 2 হলে সমীকৰণটো সিদ্ধ নহয়। এতেকে x = 2 সমীকৰণটোৰ সমাধান নহয়। x = 2 সমীকৰণটোৰ সমাধান নহয়। ইয়াৰ পিছত আহিছোঁ এইটোত, ইয়াত আমি xৰ জেগাত 4 সংখ্যাটো বহালে আমি বাওঁফালে 13 পালোঁ, সোঁফালেও 13 পালোঁ। গতিকে ইয়াত আমি লিখিম x = 4 হলে সমীকৰণটো সিদ্ধ হয়। এটাকে x = 4 সমীকৰণটোৰ সমাধান হয়। হোমৱৰ্ক থাকিল তোমালোকৰ 7, 8, 9, 10 এই 4টা ঘৰত চেষ্টা কৰি চাবা। 6 নম্বৰ প্ৰশ্নটোত আহিছোঁ xৰ ঠাইত বিভিন্ন মান বহুৱাই সমাধানৰ চেষ্টা কৰা। ভুল আৰু চেষ্টা পদ্ধতি বুলি কোৱা হয় এইটো। ইয়াত আমি xৰ ঠাইত 1 বহুৱাম, 2 বহুৱাম, 3 বহুৱাম, এনেকৈ বিভিন্ন মান বহুৱাই চাম ইয়াতে। আৰু যিটো মান বহুৱালে বাওঁপক্ষ সোঁপক্ষ সমান হয় সেইটোৱে কি হ'ব সমাধান হ'ব, আৰু তাৰপিছত আমি অংকটো শেষ কৰিম। তো প্ৰথমতে x = 1 যদি বহুৱাওঁ আমি x = 1 হলে x = 1 বহুৱাই পাওঁ 2x + 5 = 11। ইয়াত আমি xৰ ঠাইত কি বহুৱাম 1 বহুৱাম। 2 × 2 + 5 এইটো হ'ল কিমান 7, এইফালে আছে 11, দুটা বেলেগ বেলেগ হৈছে। তাৰ মানে x = 1 টোৱে সমীকৰণটো সিদ্ধ নকৰে। সমীকৰণটো সিদ্ধ নহয়। x = 2 বহুৱাই পাওঁ। x = 2 বহুৱালে আমি কি পাম
2x plus 5 সমীকৰণটোত x ৰ ঠাইত 2 বহালো আমি তো ইয়াতো আমাৰ কি হল সমীকৰণটো সিদ্ধ নহয় সিদ্ধ নহয় তাৰ পিছত আমি x ৰ ঠাইত 3 বহাম 3 বহুৱাই পাওঁ তো এতিয়া আমি x ৰ ঠাইত 3 বহাম 1 বহাতে আমি সমীকৰণটো সিদ্ধ নহল 2 বহালো তাৰ দ্বিতীয় সমীকৰণটো সিদ্ধ নহল সেইকাৰণে আমি 3 বহাইছো তিনিগুণ 6 6 যোগ 5 11 এতিয়া আমাৰ দুয়োটা পক্ষ সমান হৈছে অৰ্থাৎ সমীকৰণটো সিদ্ধ হয় সমীকৰণটো সিদ্ধ হয় যেহেতু সমীকৰণটো সিদ্ধ হয় তাৰ মানে x = 3 সমীকৰণটোৰ সমাধান হয় সমীকৰণটোৰ সমাধান হয় x = 5 বহুৱাই পাওঁ তো x ৰ ঠাইত মই প্ৰথমতে 5 বহুৱালো তেতিয়া হল 5/5 5/5 x ৰ জায়গাত 5 বহুৱা হৈছে এতিয়া এই 5 5 কাটা যাব 1 হ'ব মানে 5 ৰে 5 হৰণ কৰিলে একবাৰ তো এটো আমি 6 = 7 পালো দুটা বেলেগ বেলেগ হল তাৰ মানে সমীকৰণটো সিদ্ধ নহয় সমীকৰণটো সিদ্ধ নহয় তো x = 5 বহালো সমীকৰণটো সিদ্ধ নহল সমীকৰণটো সিদ্ধ নহয় মানে সমাধানো নহয় তাৰ পিছত আমি x = 10 বহুৱাই চাওঁ x = 10 বহুৱাই পাওঁ x/5 plus 5 = 7 x ৰ জায়গাত 10 বহালো আমি 5 ৰে 10ক 2 বাৰ যাব 2 যোগ 5 7 তো বামপক্ষ সপক্ষ সমান হল তাৰ মানে সমীকৰণটো সিদ্ধ হয় সমীকৰণটো সিদ্ধ হয় গতিকে x = 10 সমীকৰণটোৰ সমাধান হয় x = 10 সমীকৰণটোৰ সমাধান হয় ইয়াৰ পিছত আমি আইছো নম্বৰ 3 7x - 4 = 24 7x - 4 = 24 তো ইয়াত আমি প্ৰথমতে x = 1 বহাই চাওঁ x = 1 বহাই পাওঁ x = 1 বহাই পাওঁ কি 7x - 4 = 24 তাত আমি x ৰ জায়গাত 1 বহালো কি পাম সাত গুণ 7 তো এইটো হ'ব 7 ৰ 4 গলে 3 তাৰ মানে সমীকৰণটো সিদ্ধ নহয় সমীকৰণটো সিদ্ধ 1 বহালে সিদ্ধ নহয় তাৰ পিছত আমি ঠিক তেনেকৈ 2 বহুৱাই চাওঁ x = 2 বহুৱাই পাওঁ 7x - 4 = 24 এতিয়া আমি x ৰ জায়গাত 2 বহাম 7 × 2 - 4 তো এইটো হ'ব 14 7 × 14 4 14 ৰ পৰা 4 গলে 10 বিয়োগ সমান 24
এইটো সমান হোৱা নাই, তাৰ মানে সমীকৰণটো সিদ্ধ নহয়। তাৰপিছত আমি এক্সৰ ঠাইত 3 বহুৱাই চাওঁ। এক্স ইকুৱেল 3 বহুৱাই পাওঁ 7 into 3 minus 4 equal 24. 21 minus 4 equal 24. তো দেখা গ'ল যে এতিয়াও সমীকৰণটো সিদ্ধ হোৱা নাই। সমীকৰণটো সিদ্ধ নহয়। ইয়াৰ পিছত আমি সমীকৰণটোত 4 বহুৱাই চাম। 4 বহুৱাই পাওঁ 7x minus 4 equal 24. xৰ জাগাত 4 বহালোঁ। তো কি কৰিছোঁ, xৰ জাগাত 4 বহাইছোঁ। 7 4 গুণ 28। 28ৰ পৰা 4 বিয়োগ কৰিলে 24। দুটা সাইড সমান হৈছে, মানে সমীকৰণটো সিদ্ধ হয়। সমীকৰণটো সিদ্ধ হয়। গতিকে x equal 4 সমীকৰণটোৰ সমাধান হয়।